তো হৰ হৰ মহাদেৱ জয় আই অসম গাইজ বৰ্তমান মই এনেদৰে গৈ আছো মানে বহুত ৰ'দ দিছে এয়া ৰ'দ তাৰ বৰ্তমান গৈ আছো মানে মই বৰ্তমান বিহাৰৰ সুপল ডিষ্ট্ৰিক্টত আছো আৰু মানে বৰ্তমান ইয়াত মোৰ ইমানেই সাপোৰ্ট পাইছো যে আৰু থ্যাংক ইউ বিহাৰৰ সুপল ডিষ্ট্ৰিক্টক। তো গাইজ বৰ্তমান মই ইয়াত অলপ ৰখিলো মানে বহুত মজাকৈ বাতা দি আছে এটা সুন্দৰ বাতাৰ পৰিৱেশটো চাওক মজা গাঁৱলীয়া পৰিৱেশ হয়। তো ইয়াৰে গাঁৱৰ এটা ৰাস্তাৰে মই সোমাই আহিছোঁ আৰু চাইকেলখন এইভাগে থৈ দিলোঁ। চাইকেলখন থৈ দি মোক মানে ইমানেই বস্তু দিছে মানে পানীৰ বটলকে আদি কৰি মানে এক বজাই হৈছিল মানে মই এইটো বস্তুটো ইয়াতে সোমাই থৈ হৰ হৰ মহাদেৱ জয় আই অসম গাইজ মোৰ আজিৰ যাত্ৰাৰ হৈছে 7 নম্বৰটো দিন আৰু মই কালি আছিলোঁ এইটো পেট্ৰল পাম্পত। তো এতিয়া চাইকেল মজাকৈ উলিয়াই লৈছোঁ এই পেট্ৰল পাম্পটোত ৰাতি আছিলোঁ আৰু এতিয়া আগমন কৰোঁ আজি কিমান যাব পাৰোঁ। তো আপোনালোকে পূৰা চাই থাকিব। তো মুখ চুখ মজাকৈ ধুই ল'লোঁ বা মানে কাপোৰ চাপোৰ অলপ সালাই লৈছোঁ মানে লেতেৰা হৈছে চলাবিলাক বিৰাট লেতেৰা হৈছে সেইকাৰণে কাপোৰ চাপোৰ অলপ সালাই লৈছোঁ সালাই লৈ এতিয়া আগমন কৰিব ওলাইছোঁ। তো আপোনালোকে পূৰা চাই থাকক। তো গাইজ বৰ্তমান বাজিছে 5:30 আৰু এতিয়া মই 5:30 আজি ৰাজ্যলৈ আগমন কৰি আছোঁ। তো নেচাৰটো চাই লওক এনেকুৱা নেচাৰত গৈ আছোঁ আৰু এইভাগে পতকা চতকা মজাকৈ লৈ লৈছোঁ আৰু আজি অলপ মানে পুৱাই চাইকেলটো মাৰিলে আপোনাৰ কি হয় ৰ'দটো নাপায় আৰু মানে অলপ ভাল লাগি থাকে মনটো সেইকাৰণে পুৱাই ওলাওঁ আৰু পুৱাই পেডেলটো মাৰিবলৈ চেষ্টা কৰোঁ। বৰ্তমান ভোক লাগিছে ৰাস্তাচ কৰিছোঁ না মানে বিৰাট ভোক লাগছে মানে অলপ পেডেল মাৰোঁ তাৰপিছত আগত কিবা এটা খাই ল'ম। তো আজি কি নেচাৰ পাওঁ আপোনালোকক দেখাম পূৰা নেচাৰ। কালিতো নাপালোঁ একোৱে নাপালোঁ ক'লে হাইৱে আহোঁতে গুচি গৈছে। তো এতিয়া বৰ্তমান যাই আছোঁ আৰু কি আগলৈকে পাওঁ চব দেখাই থাকিম আপোনালোকে পূৰা চাই থাকিব। তো গাইজ বৰ্তমান গৈ আছোঁ মানে আজি 5টাতে সূৰ্য ওলছি চাওক 5টাতে পূৰা ৰ'দ দিবা ধৰছি বা আজি কি বা নাটক দেখুৱাই নাজানো আৰু নাটক দেখুৱালেও আজি গৈয়ে থাকিম আৰু অযোধ্যালৈকে আছে আপোনাৰ 570 কিলোমিটাৰ। তো আজি কিমান মাৰিব পাৰোঁ চাওঁ তাৰপিছত আপোনাৰ মিনিমাম ধৰি লওক 4 দিন পিছত অযোধ্যা পাই যাম ডাইৰেক্ট। তো এনেধৰণে গৈ আছোঁ ৰ'দটো পূৰাই দি আছে ৰ'দ দিলেও আজি যাব লাগিব মানে পুৱাই ৰ'দ দিবা ধৰছি। তো আজি দিপৰাকলৈকেতো ভয়ংকৰ ৰ'দ দিব পাৰে। তো ৰ'দ দিলেও আজি গৈ থাকিম মানে মোৰ বিৰাট ভোকো লাগিছে একো খনাই নাপায় উঠি পানী খালোঁ পানী খাই উঠি এতিয়া কিবা খাব লাগিব চাহ তাহ আগত পাওঁ না নাই দোকান চাওঁ। তো চাই থাকক। তো গাইজ আপোনালোকক এটা কথা কৈ দিওঁ যে মানে বহুতে কৈ আছিল মানে বিহাৰখন বহুত ডেঞ্জাৰ বা বিহাৰখনত এনে তেনে বা লুটপাট কিবা কৰে কিন্তু মই বৰ্তমান বিহাৰতে আছোঁ বা এনেধৰণৰ পৰিস্থিতিৰ বৰ্তমান সন্মুখীন হোৱা নাই আৰু সেনে পৰিস্থিতি বৰ্তমান দেখাও নাই। আৰু ধৰি লওক আপুনি মানুহৰ লগত চলিব জানিব লাগিব বা যিমানকো ডকাইত জেগা নাযাওক কিয় বা যিমানকো ভাল জেগা নাযাওক কিয় ভাল জেগাতো আপোনাৰ বিপদ হ'ব পাৰে বেয়া জেগাতো ভাল হ'ব পাৰে কাৰণ মানুহৰ লগত চলিব জানিব লাগিব। কাৰণ ধৰি লওক মোৰ দুটা উদাহৰণ দিওঁ কিছুমান ল'ৰা আছে বা কিছুমানে আপিৰ কথা কৈ ভাল পায় সিহঁতক আপিৰ কথাই ক'ব লাগিব। কিছুমানে ধৰ্মৰ কথা কৈ ভাল পায় সিহঁতক ধৰ্মৰ কথা ক'ব লাগিব। কিছুমানে পঢ়াৰ কথা কৈ ভাল পায় সিহঁতৰ লগত পঢ়াৰ কথাই ক'ব লাগিব। মানে ঠিক তেনেদৰে মানুহৰ লগত বা সি কিটো বিচাৰে বা মই ধৰি লওক যলৈকে গৈ আছোঁ বা কিছুমানে কিবা সুধিলে বা সি কিটো সুধিলে সেইটো উত্তৰ দিব লাগিব বা বেলেগ কথাৰ উত্তৰ দিলাত নাই। মানে আপোনাৰ এটা কথা ক'বলৈ গ'লে যি মানুহ বা যি চৰিত্ৰৰ মানুহ ইয়াৰ লগত সেইটো চৰিত্ৰৰ কথা ক'লে সি ভাল পাব। কাৰণ সি যদি আপিৰ কথা কৈ থাকে আপুনি যদি ধৰ্মৰ কথা কয় সি কেতিয়াও ভাল নাপায় আপোনাক গালি পাৰি থাকে মনে গালি পাৰিব দগৰি গালি পাৰিব। সেইকাৰণে মানুহৰ লগত চলিব জানিলে মানুহৰ চৰিত্ৰটো চাই চলিব লাগিব বা ইয়াৰ চৰিত্ৰটো কি সেইমতে চলিব লাগিব। তো কথাটো এইখিনিয়ে। তো বৰ্তমান মই গৈ আছোঁ কিন্তু বৰ্তমান চাহৰ দোকান একো বনাই হোটেল একো বনাই কিবা এটা খাই ল'ব লাগিব। তো গৈ আছোঁ হৰ হৰ মহাদেৱ জয় আই অসম। তো ৰাম মন্দিৰ যাম দৰ্শন কৰিম ৰাম মন্দিৰ দৰ্শন কৰিব লাগিব। বহুত সপোন আছিল দৰ্শন কৰাৰ। তো সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে অতি সোনকালে গৈ পাওঁ।
যাতে মোৰ একো প্ৰব্লেম নহয় ৰাস্তাই ঘাটে। তো এইখিনি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। তো বৰ্তমান গৈ আছোঁ এনেদৰে। তো চাই থাকিব আৰু আগত কি নেচাৰ দেখুৱাব পাৰোঁ আপোনালোকক চাই থাকোঁ। বা কালিতো একো দেখাব নোৱাৰিলোঁ, একদম নেশ্যনেল হাইৱে দেখুৱাতে গৈছে মোৰ। কালি মই একো দেখুৱাব নোৱাৰিলোঁ। তো আজি চাওঁ আৰু কি দেখুৱাব পাৰোঁ আগকলৈকে। ভাল নেচাৰ পালে ভাল আছিল, বা ভাল কিবা বস্তু পালে আপোনালোকক দেখুৱাই দিলোঁ হয়। তো একোৱে পোৱা নাই। তো যাই আছোঁ। তো গাইজ বৰ্তমান গুগল মেপে আজিও পুৰা গাঁৱৰ মাজে কিবা দেখাই আছে ৰাস্তা। তো এনেধৰণে গৈ আছোঁ। এইবাগে খেতি চাওক, খেতি কিহৰ খেতি বাই আপোনালোকে কমেণ্টত জনাই দিব, মই নাজানো দিয়ক। এইবাগে খেতি, এইবাগে ধানৰ খেতি, কিন্তু ধানত এইবাগে পানী চানী একোৱে নাই পানী, ধান মৰি গ'ল ইবাগে। তো এনেধৰণে মই আগবাঢ়ি আছোঁ। তো কিমানমান দূৰ আছে এইটো ৰাস্তা, হাইৱেটো পালি ভাল আছিল, মানে চাহ কলা খাই ল'লোঁ হয়। চাহ তাহ খোৱাই নাই, পানী খাই মাৰি আছোঁ ডাইৰেক্ট। তো এফলা চাহ খাই ল'ব লাগিব। তো এনেধৰণে গৈ আছোঁ। ৰাস্তা চাওক, মানুহ চানুহ কায়ো নাই, ডাইৰেক্ট অকলে গৈ আছোঁ এনেদৰে। হৰ হৰ মহাদেৱ, জয় আই অসম বুলি কৈ। তো এনেদৰে গৈ আছোঁ। দলং এখন পাইছোঁ চাওক, দলং নহয় চাওক অকণমান আৰু দলং। এই প্লেয়াৰ যাব লাগিব এনেদৰে। তো আগলৈকে গৈ থাকোঁ আৰু গৈ চাহফালা মাৰি দিব লাগিব যায়। তো গাইজ বৰ্তমান গৈ আছোঁ মানে গুগল মেপে দেখাই দিয়া এই সৰু ৰাস্তাটো এতিয়ালৈকে পাৰে হোৱা নাই, মানে গৈয়ে আছোঁ। আৰু এটা কথা লক্ষ্য কৰিছোঁ, মানে ধৰি লওক এই সীতাই যে মানে কাপোৰ যে পিন্ধে, ধৰি লওক কিছুমান চিৰিয়েলত বা দেখুৱাই, বা কিছুমান ফটোত যে ৰাম আৰু সীতা যে ফটো দেখুৱাই, সেই ফটোত মানে যেনেধৰণে কাপোৰ যি পিন্ধে যি, ঠিক তেনেধৰণৰ কাপোৰ মানে ইয়াত ধৰি লওক মই দেখা পাইছোঁ, মানে মহিলাসকলে পিন্ধা মানে ঠিক তেনেধৰণৰে পিন্ধে, মানে বেছিভাগ তেনেকুৱাই দেখা পাইছোঁ। তো এনেধৰণে গৈ আছোঁ। আৰু বেছিভাগ ইয়াত ৰাম মন্দিৰে পোৱা যায়, ৰাম মন্দিৰে বনাই বেছিভাগ মানুহ। তো অযোধ্যা, জয় শ্ৰীৰাম পতাকা এখন দেখিমে কিবা ক'ৰবাত নহয় ক'ৰবাত দেখিমে। ধৰি লওক 10 ঘৰ যদি মুছলিম আছে, তাৰে কাষত আমাৰ এই মানুহ আছে, অসমীয়া মানুহ, য'ত জয় শ্ৰীৰাম পতাকা থাকবই, এখন হ'লেও দেখিম। তো পতাকাখন দেখিলে মানে মনত বহুত বেছি শান্তি পাওঁ, মোৰ ভাল লাগি যায় আৰু মনটো, জয় শ্ৰীৰামৰ যোনখন পতাকা দেখা পাওঁ। তো এনেধৰণে মই গৈ আছোঁ। ৰাস্তাটো আপোনাৰ চাওক, একদম সৰু ৰাস্তা হয়। তো আগলৈকে আগমন কৰি আছোঁ, পূৰা চাই থাকক আৰু কি দেখাব পাৰোঁ আপোনালোকক। তো অলপ আগলৈকে গ'লে চাহৰ দোকান, হোটেল পালিকে ভাল আছিল। ভোকো লাগছে, বিৰাট ভোক লাগছে। তো চাওঁ আৰু গৈ আছোঁ। তো গাইজ বৰ্তমান ইয়াতে অলপ ৰখি দিলোঁ, চাইকেল এনেদৰে মজা কৰি থৈ দিলোঁ। আৰু শিৱ বাবা ইয়াতে এনেদৰে উৰি আছে চাওক, হৰ হৰ মহাদেৱ। তো বৰ্তমান মই আগলৈ গৈ আছোঁ। হোটেল বৰ্তমান পোৱাই নাই আৰু কি ক'ম। তো এনেধৰণে গৈ আছোঁ। তো আগত পাওঁনে নাই চাওঁ আৰু। তো ইয়াত অলপ জিৰাই লওঁ, পানী চানী খাই লওঁ, তাৰপিছত আৰু আগমন কৰিম, চাই থাকিব। তো গাইজ বৰ্তমান বহু ঠাই অতিক্ৰম কৰি আহিলোঁ, কিন্তু হোটেল বৰ্তমান পোৱা নাই। সেইকাৰণে মই এই বেগে আপোনাৰ কেক আনিছোঁ 2টা, লগতে ডেইৰী মিল্ক 2টা আনিছোঁ। আৰু এই বেগে আছে পানীৰ বটল, আৰু এতিয়া ডেইৰী মিল্ক, কেক আৰু পানীৰ বটল। এতিয়া এইখিনি খাই লৈ আৰু আগমন কৰোঁ। মানে হোটেল ইয়াত মানে হোটেল নাইয়ে, ক'ব লাগিলে আপোনাৰ হোটেল নাইয়ে। আৰু ধৰি লওক বেলেগ হোটেল আছে, আৰু সেই হোটেলত খাবলৈ মন নাই, বা যিহেতু সিহঁত গৈ আছোঁ। তো চাওঁ আৰু আগলৈকে যাওঁ আৰু এইখিনি খাই লওঁ। বৰ্তমান পেট পূজা যে এইখিনিৰে, মানে বৰ্তমান মই চাও খোৱা নাই। আপোনাৰ বিশ্বাস কৰিব গ'লে মই চাও খোৱা নাই, আৰু পানী খাইছোঁ, 2 ঢোকমান পানী খালোঁ, আৰু এই 2টা কেক খাওঁ এতিয়া, আৰু এইভাগে ডেইৰী মিল্ক এইখিনি খাই আৰু আগমন কৰোঁ। আৰু ৰাস্তা চাওকচোন, এই ৰাস্তাৰে বৰ্তমান গৈ আছোঁ, মানে একো স্পীড ল'ব পৰা নাই। তো মোটামুটি আজি 22 কিলোমিটাৰমান আহিলোঁ, একো স্পীড ল'ব পৰা নাই, মানে এই ঠেকচা কিবা কিবি। তো মোৰ চাইকেলত স্প্ৰিঙো নাই না, অলপ কষ্ট হয় বস্তুটো, মানে স্প্ৰিং থাকিলে অলপ ঠেকচাটো যাব পাৰিম, কিন্তু স্প্ৰিং নাথাকিলে একদম প্ৰব্লেম হৈ যাব। সেইকাৰণে মই লাহে ধীৰে গৈ আছোঁ আৰু মেইন ৰাস্তালৈকে, তো হাইৱেলৈকে গৈ আছোঁ। তো এইভাগে সেইখিনি খাই লৈ আৰু আগমন কৰিম। তো গাইজ বৰ্তমান পাই গ'লোঁ, আৰু ভাল ৰাস্তা পাই গ'লোঁ চাওক। এইবাৰ ৰাস্তা মজা, পূৰা গৈ আছোঁ, ফাই মাৰি আছোঁ। তো ক'ব গ'লে আপোনাৰ বিহাৰখনত একোৱে নাই ক'ব লাগিলে। সেইকাৰণে অসমত দৌৰে চব বিহাৰী। তো এই বিহাৰখনত বিহাৰীৰ বাহিৰে একো নাই আপোনাৰ, আৰু বিহাৰখনত একোৱে নাই, সেইকাৰণে দৌৰে চব। গুৱাহাটী দুনিয়াৰ বিহাৰী, গুৱাহাটী এই বিহাৰৰ তুলনাত
100% 90% ভাল বিহাৰৰ তুলনাত একোৱে নাই ইয়াতে ক'ব লাগিলে চাওক এনে গৈ আছোঁ তো এতিয়া গৈ আছোঁ আৰু আগলৈ আৰু কি পাই থাকোঁ আপোনালোকক দেখুৱাই থাকিম পুৰা চাই থাকিব তো গাইজ বৰ্তমান মানে মই আহি আছোঁ মানে অলপ ৰখিলোঁ ইয়াতে এটা আছে আপোনাৰ হনুমান মন্দিৰ এটা আছে ইয়াতে অলপ ৰখিলোঁ আৰু আগত চাহ তাহ খাই আহিলোঁ আৰু এইভাগে দাদা এজন আছে कहाँ से हो ना भैया बिहार से वो दादा बिहार से तो मेरा मोर माने चैनल तो सब्सक्राइब कर दिसे और इंस्टाग्राम फॉलो कर दिसे माने और भाले लगिसे माने धरक तो बहुत बेसी मेरे माने মোক মানে মোটিভেশন দিলা আৰু মানে বহুত বেছি ভাল লাগিছে বা এনেকুৱা মানে মোটিভেশন পালে আৰু ভাল লাগে আৰু মানে গৈও ভাল লাগিব বা এনে ধৰণে তো ইয়াতে অলপ ৰখি দিলো যেহেতু ঠাণ্ডা অলপ হাৱা আহিছে লগতে হনুমানক দৰ্শন কৰি যাওঁ হনুমান মন্দিৰ যেহেতু পাইছোঁ এটা সেৱা কৰি যাওঁ যাতে আগত যাতে কোনো বাধা বিঘিনি নঘটে তো ইয়াৰে পৰা আৰু আগমন কৰোঁ মানে অলপ সেৱা কৰি আগমন কৰোঁ তো আপোনালোকে পুৰা চাই থাকিব তো গাইজ বৰ্তমান গৈ আছোঁ মানে বৰ্তমান 9:30 বাজি গ'ল আৰু ৰ'দৰ উত্তাপটো লাহে বাঢ়ি আছে চাওক আৰু নেচাৰটো এইভাগে এনেধৰণৰ নেচাৰেৰে গৈ আছোঁ আৰু ৰ'দৰ উত্তাপটো লাহে বাঢ়ি আছে তো ময়ো গৈ আছোঁ তো আৰু আগলৈকে আপোনালোকক কিবা দেখুৱাব পাৰোঁ আজি চাওঁ ভাল নেচাৰ দেখুৱাব পাৰিলে মানে মোৰো ভাল লাগে আৰু তো এনেধৰণে গৈ আছোঁ আৰু তো পুৰা চাই থাকিব তো গাইজ গৈ আছিলোঁ মানে ইয়াতে অলপ ৰখি দিলোঁ মানে ঠাণ্ডা অলপ বতাহ মাৰি আছে লগতে এইভাগে চাইকেলখন ইয়াতে থৈ দিছোঁ মানে এটা প্ৰব্লেমত পৰিছিলোঁ মানে কি হৈছে আপোনাৰ বাইক এখন আহি আছে মানে চক এটাত আৰু বাইকখন আহি আছে বাইকখন মানে এইটো চাইডেৰে আহি আছে ধৰি লওক এইটো চাইডেৰে আহি আছে মই এইটো চাইডেৰে আহি আছোঁ মানে অকস্মাতে তুমি ঘূৰি দিলা আৰু মোৰো অলপ চাইকেলখনত মানে ব্ৰেকটো অলপ কমি আছিল ঘূৰি দিয়াৰ লগে অলপ মানে খুন্দা লাগি যায় মোৰ এই ভৰিত অলপ মানে আঁঠুটো যে আছে আপোনাৰ এই আঁঠুটোৰ অলপ দুখ পাইছোঁ তো আঁঠুটোৰ অলপ দুখ পাইছিলোঁ তো সেইকাৰণে চাইকেলখনত ব্ৰেক চেক পুৰা কাৰা কৰিছোঁ এইবাৰ পুৰা একদম কথা নাই এইবাৰ ব্ৰেক একদম কাৰা আছে একদম চনচইনা হৈ আছে ব্ৰেক আৰু একদম তেল চেল দি লৈছোঁ যাতে ক'তো পুৰা চনচনে মাৰে পেডেল পুৰা তেল চেল এনেদৰে দি লৈছোঁ তেল চেল দি লৈ ইয়াতে অলপ ৰখিলোঁ মানে অলপ পানী চানী খাই লৈ আৰু আগমন কৰোঁ তো পুৰা আজি চাওঁ আজি কিমান মাৰিব পাৰোঁ 100 আজি মাৰিবলৈ চেষ্টা কৰিম বা মাৰিমেই আজি 100 মাৰাটো ফিক্স তো 100 মাৰিবলৈ চেষ্টা কৰিম তো এনেদৰে গৈ আছোঁ চাওক তো আপোনালোকে পুৰা চাই থাকক পুৰা এনেদৰে মাৰি আছোঁ আৰু পেডেল তো হৰ মহাদেৱ জয় আই অসম গাইজ বৰ্তমান মই এনেদৰে গৈ আছোঁ মানে বহুত ৰ'দ দিছে এয়া ৰ'দ তাৰ বৰ্তমান গৈ আছোঁ মানে মই বৰ্তমান বিহাৰৰ সুপল ডিষ্ট্ৰিক্টত আছোঁ আৰু মানে বৰ্তমান ইয়াত মোৰ ইমানেই ছাপৰ্ট পাইছোঁ যে আৰু থেংক ইউ বিহাৰৰ সুপল ডিষ্ট্ৰিক্টক তো বৰ্তমান মোক মানে নিউজ লাইভ আহিছিলে য'ত বিহাৰৰ নিউজ লাইভ আহিছে আৰু নিউজ লাইভত বহুতকেইটা চেনেলত মোৰ ইণ্টাৰভিউ লৈছে বা আপোনালোকে গৈ চাব বা বিহাৰৰ নিউজত বহুতকেইটা চেনেলত মানে মোক ইণ্টাৰভিউ লৈছে তো আপোনালোকে গৈ চাব আৰু বৰ্তমান মই এনেদৰে গৈ আছোঁ মানে বহুত বেছি দেৰি হৈ গ'ল মানে ইণ্টাৰভিউ দিওঁতে মানে দেৰি হৈ গ'ল বৰ্তমান আৰু এইভাগে পুৰা পানীৰ বটল ভৰ্তি হৈ গৈছে একদম ইমানে ছাপৰ্ট পাইছোঁ যে তো বিহাৰৰ সুপল ডিষ্ট্ৰিক্টক যদি বিহাৰৰ কোনোবাই চাই আছে সুপল ডিষ্ট্ৰিক্টক মই থেংক ইউ জনাইছোঁ আৰু এনেদৰে বৰ্তমান গৈ আছোঁ আৰু ৰ'দ বৰ্তমান দিছে ৰ'দ দিলেও কথা নাই মানে টুপিটো বৰ্তমান আছে আৰু বহুত ৰখলোঁ আগত আৰু ইণ্টাৰভিউ ল'লাক বা বহুতখিনি কথা সুধলাক ক'ৰ পৰা আহিছোঁ কেনেদৰে আহিছোঁ আৰু গাঁৱৰ নাম আৰু অঞ্চলৰ নাম আৰু ডিষ্ট্ৰিক্টৰ নাম পুৰা কৈ দিছোঁ আৰু বহুতকেইটা কথা সুধিছে বা আপোনালোকে যদি মোৰ সেই ইণ্টাৰভিউটো চাব বিচাৰে মানে বিহাৰৰ যিকেইটা চেনেল আছে বা ইউটিউব চেনেল হওক বা ফেচবুক চেনেল আছে বিহাৰৰ সেইকেইটা আপোনালোকে গৈ চাব তো তাত গম পাব মানে বিহাৰৰ এই ডিষ্ট্ৰিক্টখনৰ নাম হৈছে কিবা সুপল ডিষ্ট্ৰিক্ট হয় তো এনেদৰে গৈ আছোঁ মানে বহুত ছাপৰ্ট পাইছোঁ বিহাৰৰ সুপল ডিষ্ট্ৰিক্টত তো এনেদৰে আৰু গৈ আছোঁ আৰু আগলৈকে বৰ্তমান চাওঁ আৰু আজি কিমান দূৰ অতিক্ৰম কৰিব পাৰোঁ তো গাইজ বৰ্তমান মই ইয়াতে অলপ ৰখিলোঁ মানে বহুত মজাকৈ বাটাহ দি আছে এটা সুন্দৰ বাটাৰ পৰিৱেশটো চাওক মজা গাঁৱলীয়া পৰিৱেশ হয় তো ইয়াৰে গাঁৱৰ এটা ৰাস্তাৰে মই সোমাই আহিছোঁ আৰু চাইকেলখন এইভাগে থৈ দিলোঁ চাইকেলখন থৈ দি মোক মানে ইমানেই বস্তু দিছে মানে পানীৰ বটলকে আদি কৰি মানে এক বজাই হৈছিল মানে মই এইটো বস্তুটো ইয়াতে সোমাই থৈছোঁ মানে যিটো বস্তুত ভৰাই দিছিল মানে চাকাক লগি আহিলে মানে মোৰ চেলাবলৈ মানে অসুবিধা হৈছে আৰু লগতে ধৰি লওক বহুত ওজন হৈ পৰিছে না চাইকেলখন বহুত ওজন হৈ পৰিছে বা কেনেকৈ যাম ইমান বস্তু লৈ তো
তো পানী চানী মানে যিসকল ধৰি থওক মানে ৰোৱা ৰুই থকা বুলি যে কয় ৰোৱা ৰুই আছে তিৰোতাসকলে বা তেওঁলোকক মই পানীকে আদি কৰি বা চিপছ টিপছ কিবাখিনি মানে যিখিনি আৰু তেওঁলোকক দিব পাৰোঁ বা মই অলপ ৰাখিছোঁ তাৰে তেওঁলোকক এনেদৰে ভগাই দি আহিছোঁ। কাৰণ ধৰি লওক মানে মোৰ বহুত ওজন হৈ পৰিছে বা মোক যিহেতু ভগৱানৰ নামত দিছে ময়ো তেওঁলোকক সহায় কৰি লওঁ ভগৱানৰ নামতে। তো এনেদৰে বৰ্তমান ৰখি আছোঁ, বাটা মজা বাটা দি আছে। তো মজা বাটা আৰু এইটো ৰাস্তাৰে পূৰা আগমন কৰিব লাগিব। তো বৰ্তমান এনেদৰে আছোঁ পানী চানী খাই আপোনালোকৰ আশীৰ্বাদত, হৰ হৰ মহাদেৱৰ আশীৰ্বাদত। আৰু বৰ্তমান আছে অযোধ্যালৈকে 520 কিলোমিটাৰ। 520 কিলোমিটাৰ হ'লে আজি মই আৰু মোটামুটি মোৰ হ'ল 55 কিলোমিটাৰমান হৈ গ'ল। 55 হ'লে হয় 20 কিলোমিটাৰ, হয় 30 আৰু 50 কিলোমিটাৰ মই আজি মাৰিমেই বা যিংকা কোনো মাৰিব লাগিব আজি 50 কিলোমিটাৰ, নহ'লে বস্তু এটা মই মিলাই গৈ আছোঁ। তো 50 কিলোমিটাৰ আজি মাৰিব লাগিব। মাৰি উঠি আপোনাৰ এনেদৰে পূৰা যাব লাগিব এতিয়া। তো অলপ ইয়াতে বাটা খাওঁ, বাটা খাই মজা কৈ যাওঁ, পূৰা চাই থাকিব। তো গাইজ বৰ্তমান এটা প্ৰব্লেম হৈ গ'ল। প্ৰব্লেম মানে এইডাল চাওক, মোৰ আগৰ যিটো ইণ্ডিয়াৰ ফ্লেগখন আছিল না সেইখন ছিঙি গ'ল। ছিঙি মানে এই বগৰীৰ কাটাত লাগি সেইখন এতিয়া ছিঙি গ'ল, এই বগৰীৰ কাটাত লাগি ছিঙি গৈছে। তো কাষতে থৈ দিছিলোঁ ফ্লেগখন, তো এতিয়া ছিঙি গ'ল, কি কৰিব আৰু। তো বৰ্তমান এইখন ছিঙি গ'ল। तो इसको इधर रहने देगा। तो ठीक है, रुक जा किधर है, इधर इनके ऊपर रह गया। तो भांगी गया लिदालार बुरी काटात लगी माने प्लास्टिक ना बस्तुखनि प्लास्टिक ना भांगी जाए। तो बर्तमान आगले और যাব লাগিব। बर्तमान गई आছোঁ, তাৰপিছত হাইৱে পোৱা যাব। তো বৰ্তমান চাই থাকক আৰু গৈ আছোঁ। আৰু ৰ'দটো চাওকচোন, বিৰাট ৰ'দ দিছে। তথাপিতো হাইৱেলৈ যাওঁ আৰু কি হয় চাওঁ। ভাঙি গ'ল। তো গাইজ বৰ্তমান ইয়াতে অলপ ৰেষ্ট লৈছোঁ। ৰেষ্ট মানে এইটো হৈছে এটা মন্দিৰটো চাই লওক। এইটো হৈছে এটা মন্দিৰ। ইয়াতে অলপ এনেদৰে ৰেষ্ট লৈছোঁ মানে অলপ এতিয়া অলপ বহিছোঁ বা মোবাইলটো চাৰ্জত দিছোঁ, পাৱাৰ বেংকটো উলিয়াই। তো দেখিছেনে এজন ল'ৰা, মানে মই ইয়াত থাকিম বুলি কৈছিলোঁ। তো বৰ্তমান ইয়াতে মানে বস্তু চুৰ হ'ব পাৰে। তো ইয়াত থাকোঁ নে নাথাকোঁ বৰ্তমান ভাবা নাই মই আৰু। তো বৰ্তমান ইয়াত অলপ ৰেষ্ট লৈছোঁ। ৰেষ্ট লৈ অলপ গাটো ভাল লগা নাই, মানে গাটো ভাল লাগিলে আৰু গুচি যাম। তো ল'ৰাজনৰ নাম চাম সুধোঁ আৰু আপোনালোকৰ চাই থাকক। नाम क्या है आपका? रोशन कुमार। तो घर किधर? इधर है घर মন্দিৰৰ পিছফালে ঘৰ। মানে মোক কৈ আছে থাকবা কৈ আছে আৰু মই কৈ আছোঁ মানে চাওঁ আৰু কি কৰোঁ। তো ইয়াতে যদি চুৰ হয় আৰু বোলে চাইকেল চুৰ হ'ব পাৰে। তো কি কৰোঁ চাওঁ, অলপ ৰেষ্ট লৈছোঁ। তো অলপ পিছত আগলৈ আগমন কৰিম। তো গাইজ বৰ্তমান এটা পেট্ৰল পাম্প পাই গ'লোঁ। মানে মই আজি এই পেট্ৰল পাম্পটোত থাকিম। চাই লওক পেট্ৰল পাম্পটো, আৰু চাইকেলখন ইয়াতে থৈ দিলোঁ। মানে আজি এই পেট্ৰল পাম্পটোতে থাকিম আৰু কালি ৰাতিপুৱাই ভিডিঅ' পাই যাব আৰু ভিডিঅ'বোৰ পূৰা শ্বেয়াৰ কৰি থাকিব যাতে সকলোৱে গম পায়। তো এতিয়া পূৰা গা চা কেম্বা লাগছে, অলপ বহি লওঁ। তো আজিলৈ বাই বাই।